আমাৰ কৰ্মচাৰীসকলৰ মাজত বা যিসকল পেঞ্চনাৰ আছে তেওঁলোকৰ মনত এটা প্ৰশ্ন আহে যে চৰকাৰে যিখন আঁচনি উলিয়াইছে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা এই আঁচনিখনৰ অধীনত সঁচাই পইচা পোৱা যায়নে বা বেমাৰ হ'লে বেমাৰৰ চিকিৎসা খৰচখিনি উভতাই পোৱা যায়নে এনেকুৱা এটা প্ৰশ্ন সকলোৰে মনত আহে বা অহাটো স্বাভাৱিক গতিকে আজিৰ ভিডিঅ'টিত এই বিষয়ত কিছু কথা আলোচনা কৰিম মোৰ আগৰ দুটামান ভিডিঅ'টো মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত বা ওপৰত আলোচনা কৰিছিলোঁ যদি আপোনালোকে চাব বিচাৰে মই ডেছক্ৰিপশ্যন বক্সত লিংক এটা দি দিম চাব পাৰিব তো প্ৰথমতে ওয়েলকাম জনাইছোঁ আজিৰ ভিডিঅ'লৈ আৰু আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু আজিৰ ভিডিঅ'টো তেওঁলোকৰ কাৰণে প্ৰস্তুত কৰা হৈছে যিসকল চৰকাৰী কৰ্মচাৰী আৰু যিসকল চৰকাৰী পেঞ্চনাৰ বা যাৰ ঘৰত চৰকাৰী পেঞ্চনাৰ বা কৰ্মচাৰী আছে তেওঁলোকেও এই ভিডিঅ'টো চালে উপকৃত হ'ব আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে চৰকাৰী কৰ্মচাৰীসকলৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ নামত প্ৰতি মাহে এটা পৰিমাণৰ ধন দৰমহাৰ পৰা কাটি ৰখা হয় তাৰে কাৰোবাৰ 225 টকা কাৰোবাৰ 125 বা কাৰোবাৰ মানে 500 এনেকুৱা ধৰণৰ এটা এমাউণ্ট এটা গ্ৰেড মতে গ্ৰেড 4 বেলেগ গ্ৰেড 2 বেলেগ গ্ৰেড 3 বেলেগ তেনেকুৱা এটা এমাউণ্ট সকলোৰে কাটি ৰখা হয় তাৰে মাজত এনেকুৱা কিছুমান আছে যিসকলে এই আঁচনিখনৰ পৰা মানে অপ্ট আউট কৰিছে অৰ্থাৎ এই আঁচনিখন গ্ৰহণ কৰা নাই আৰু তেওঁলোকৰ পৰা পইচা কাটা নাই এতিয়া যিসকলৰ পইচা কাটিছে বা যিসকলে এই আঁচনিখনত সোমাইছে তেওঁলোকৰ মনত এটা প্ৰশ্ন আহে যে সঁচাই এই আঁচনিখনৰ অধীনত পইচা পোৱা যায়নে কিন্তু এই আঁচনিখনৰ অধীনত পইচা পোৱা দুজনমান মানুহৰ কথা মই আজি ক'ব ওলাইছোঁ যাতে আপোনালোকৰ বিশ্বাসটো আহে বা এই যিটো ব্যৱস্থা এই ব্যৱস্থাৰ ওপৰত যাতে আমাৰ কনফিডেন্সটো বা বিশ্বাসটো আহে সেইটো কাৰণে এই দুটা ষ্টৰী শ্বেয়াৰ কৰিব ওলাইছোঁ মোৰ এজন মোৰ কলিগো হয় ভাইটি হয় বন্ধু হয় তো তেখেতৰ মিছেছৰ প্ৰেগনেন্সিৰ টাইমত ক্লেইম কৰিছিল যেতিয়া প্ৰেগনেন্সিৰ কাৰণে যেতিয়া মেডিকেলত থাকিব লগা হ'ল আৰু মেডিকেলৰ পৰা এটা সময়ত ৰিলিজ হ'ল তাৰপিছত তেওঁ বিলখিনি অনলাইন যোগে যিটো আমাৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ পৰ্টেল আছে সেই পৰ্টেলটোৰ জৰিয়তে ক্লেইম কৰিছিল আৰু ক্লেইম কৰাৰ পিছত তেওঁ কেইমাহমান পিছত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ফালৰ পৰা গোটেইখিনি খৰচ নাপালে কিন্তু তাৰে 55% ধৰক 1 লাখ টকা যদি খৰচ হৈছে তাৰে 55% তেখেতে উভতাই পাইছে গতিকে আৰু শুনিবলৈ পোৱা মতে যদি বেলেগ বেমাৰ হয় ধৰক মই এটা এক্সাম্পল পাইছোঁ যে এজন ল'ৰাৰ দেউতাকৰ কিবা অসুখ হৈছিল আৰু অসুখ হতে তেখেতে যিমান খৰচ হ'ল তাৰে 75% টকা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত উভতাই পাইছে তো এই দুটা কাহিনী শুনাৰ পিছত হয়তো আপোনালোকৰ বিশ্বাসটো আহিছে বা বিশ্বাসটো আহিব কাৰণ কিয় ব্যক্তিগতভাৱে মই ভাবোঁ এই আঁচনিখনত বহুতে এতিয়াও নামভৰ্তি কৰা নাই বা ইনক্লুড হোৱা নাই তেওঁলোকেও ইনক্লুড হোৱা উচিত কাৰণ কিয় ইমান কম টকাত আপোনালোকে মেডিকেল ইঞ্চুৰেঞ্চ কতো নাপায় আৰু মেডিকেল ইঞ্চুৰেঞ্চ কৰিব গ'লে মানুহৰ বয়স অনুযায়ী সেই ইঞ্চুৰেঞ্চৰ প্ৰিমিয়ামৰ পৰিমাণটো বহুত বেছি হয় হয়তো এইটো কথা সকলোৱে জানে গতিকে আজিৰ ভিডিঅ'ত মই সেইকাৰণে প্ৰস্তুত কৰিছোঁ যাতে এই দুটা ষ্টৰী শুনাৰ পিছত হয়তো আপোনালোকে ভালকৈ বিচাৰ খোচাৰ কৰিলে এনেকুৱা আৰু বহুত মানুহ ওলাব যিসকলে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত ক্লেইম কৰিছে আৰু সেইমতে পইচা উভতাই পাইছে গতিকে এইখিনি হৈছে ক্লেইমৰ লগত জড়িত কথা বা পইচা উভতাই পোৱাৰ লগত জড়িত কথা বাকি আপোনালোকে যিসকলে এতিয়াও ৰেজিষ্টাৰ কৰা নাই বা যিসকল কৰ্মচাৰীয়ে গম পোৱা নাই তেওঁলোকে কৰি লওক বুলি আশা কৰিলোঁ আৰু এটা কথা আমাৰ বহুতে এই পৰ্টেলটোত নামটো ৰেজিষ্টাৰ কৰি পেলাই এবাৰো খুলি নাচায় খবৰ নলয় গতিকে যিসকলে নামটো ৰেজিষ্টাৰ কৰিছে আপোনালোকে এবাৰ পোৰ্টেলত গৈ পেলাই এবাৰ লগইন কৰি চাব
যেতিয়া OTP আহিব পান কাৰ্ড দিব লাগিব সেইমতে এটা লগইন কৰি চাব এবাৰ লগইন কৰি চাব লগইন কৰি চালে তাতে কিবা কিবি কোৱেৰিজ আহি থাকে কোৱেৰি মানে ধৰক কাৰোবাৰ পান কাৰ্ডখনৰ ফটো ক্লিয়াৰ নাই বা কাৰোবাৰ বেংকৰ পাছবুকত IFSC কোডটো নাই তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কোৱেৰি কিছুমান আহি থাকে গতিকে যেতিয়া কোৱেৰিবিলাক আপোনালোকে এপ্লাই কৰিব বা ৰিপ্লাই কৰিব বা কোৱেৰি মতে ব্যৱস্থা ল'ব তেতিয়া আপোনাৰ একাউণ্টটো ক্লিয়াৰ হৈ থাকিব আৰু যেতিয়ালৈকে গোটেইখিনি ডাটা ক্লিয়াৰ নহয় তেতিয়ালৈকে আপুনি আপোনাৰ একাউণ্টটো কমপ্লিট নহয় গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ যদি কিবা মন্তব্য আছে জনাব আৰু যদি কিবা কনফিউজন আছে জনাব মোৰ ফালৰ পৰা ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ